যে ২২-২৫টা যি মিয়া অধ্যুষিত এলেকা আছে তাত কিন্তু আমি গৌৰৱ গগৈৰ লগত আমি তিষ্ঠিব নোৱাৰিম। কংগ্ৰেছ বা অখিল গগৈ বা গৌৰৱ গগৈৰ ওচৰত আমি মিয়া অধ্যুষিত এৰিয়াত কিন্তু আমি তিষ্ঠিব নোৱাৰিম। সেইটো কথা মই স্বীকাৰ কৰিবলৈ মোৰ কোনো মানে তাত দ্বিধাগ্ৰস্ততা নাই। তেওঁলোকে তাত আমাতকৈ বহুত বেছি ভাল ফলাফল কৰিব, তেওঁলোক বা আজমল যি আছে তেওঁলোকৰ। কিন্তু তাৰ বিপৰীতে হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট বা আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বাকী মূলসুঁতিৰ ভাৰতীয় অসমীয়াসকল য'ত আছে তাত ৰাইজে আমাক আশীৰ্বাদ দিব বুলি আমি বিশ্বাসী, দৃঢ় বিশ্বাসী। কাৰণ আমি দেখিছোঁ বিগত লোকসভা, পঞ্চায়ত নিৰ্বাচন, টাউন কমিটিৰ নিৰ্বাচন, উপ নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন সকলোতে হিয়া উজাৰি অসমবাসী ৰাইজে আমাৰ বিজেপি মিত্ৰজোঁটক আশীৰ্বাদ দিছে, মোদী ডাঙৰীয়া তথা হিমন্ত বিশ্ব শৰ্মাদেৱক সমৰ্থন প্ৰদান কৰিছে। গতিকে মিয়া এৰিয়াত গৌৰৱ গগৈৰ সৈতে আমি এৰি নিদিওঁ, কাৰণ ৰাজধৰ্ম পালন কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে আমি কাম কৰি আছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ বা মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। কিন্তু ৰাজনৈতিকভাৱে এইটো শুদ্ধ কথা, মিয়া এলেকাত গৌৰৱ গগৈৰ ওচৰত আমি মানে তিষ্ঠাটো বৰ সহজ কথা নহয়।